নমস্কাৰ ধন্যবাদ জনাইছোঁ মোৰ টপাৰ বেবি ইউটিউব চেনেল চাই থকাৰ বাবে। মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ ফাইনেল এক্সামৰ প্ৰশ্ন কাকতৰ বিষয়ে। গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ যোগেদি আমি গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা আলোচনা কৰিম। এক্সাম পইণ্টৰ পৰা খুবেই ইম্পৰ্টেণ্ট। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা আৰু তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আগবাঢ়িছোঁ ভিডিঅ'টোলৈ। ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হ'ল মিখাইল গৰ্বাচভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা। 2 মাৰ্কৰ প্ৰশ্ন হয়। আৰু নেক্সট প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰ পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা। এইটো 2 মাৰ্কৰ প্ৰশ্ন। সমগ্ৰ বিশ্বতে মানৱ অধিকাৰৰ বিষয়ে লিখিব দিছে, এইটো 2 মাৰ্কৰ প্ৰশ্ন। নেক্সট প্ৰশ্নটো হ'ল মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা। এইটো 2 মাৰ্কৰ প্ৰশ্ন। নেক্সট প্ৰশ্নটো হ'ল জলপ্ৰদূষণৰ দুটা কাৰণ লিখা। নেক্সট প্ৰশ্নটো হ'ল বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কিয় প্ৰয়োজন। 4টা কাৰণ লিখিব দিছে, এইটো 4 মাৰ্কৰ প্ৰশ্ন। নেক্সট প্ৰশ্নটো হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইটো 4 মাৰ্কৰ প্ৰশ্ন। বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা। এইকেইটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় 2024 বৰ্ষৰ কাৰণে। নেক্সট প্ৰশ্নটো হ'ল বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। আন এটা প্ৰশ্ন হ'ল এইটো 6 মাৰ্কৰ প্ৰশ্ন। ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল। 3টা কাৰণ বিশেষকৈ আলোচনা কৰিব দিছে। অথবা নেক্সট প্ৰশ্নটো হ'ল অৰ্থনৈতিক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বৃহৎভাৱে আলোচনা কৰিব দিছে। 6 মাৰ্কৰ প্ৰশ্ন। নেক্সট প্ৰশ্নটো হ'ল এছিয়ানৰ মূল স্তম্ভকেইটা কি বিশেষভাৱে আলোচনা কৰিব দিছে।